দিবলৈ সুবিধা পাই নথৈ আনন্দিত। যদিও আমি প্ৰশিক্ষণ দিব পৰা হোৱাগৈ নাই, তথাপিতো আমি যিখিনি জানো সেইখিনি তেওঁলোক সকলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাই দি থৈ যোৱা আমাৰ অসমীয়া জাতিটোৰ বাবে যি আপুৰুগীয়া আমাৰ কৃষ্টি সভ্যতা, সকলোখিনি যাতে তেওঁলোকৰ মাজতো আমি জীয়াই তুলিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাইছোঁ। তেওঁলোকে ইতিমধ্যে গায়নৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে, ভাওনাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে। গায়নখিনিৰ প্ৰায় কেইখনমান চাহিনী তেওঁলোকে সম্পূৰ্ণ কৰিছে খুব কম সময়ৰ ভিতৰত। তেওঁলোকৰো উৎসাহ দেখি আমি আনন্দিত হৈছোঁ, ভাল লাগিছে। তেওঁলোক আগবাঢ়ি যাওক তাকেই কামনা কৰোঁ। অসমীয়া সংস্কৃতিৰ স্বৰ্ণসৌধ ভাওনা, গুৰুদেৱ শংকৰদেৱৰ যি অনুপম অনবদ্য অৱদান সেয়া আমাৰ স্বাভিমান। এই সংস্কৃতিৰ ধাৰাটোক বৰ্তাই ৰাখিবৰ বাবে আমি আমাৰ বৰচলা অঞ্চলৰ বৃহত্তৰ বৰচলা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সাংস্কৃতিক গতিধাৰা বোৱাই নিয়াৰ স্বাৰ্থত এডল সাংস্কৃতিক ৰণুৱাৰ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে আমি গৰম বন্ধৰ সময়ছোৱাত পষেকজোৰা নাট কৰ্মশালা আৰম্ভ কৰিছোঁ, য'ত আমি আমাৰ অসমীয়া সংস্কৃতিৰ মূলাধাৰ দেৱবাদ্য গায়ন বায়নৰ প্ৰশিক্ষণ আৰু ভাওনাৰ অভিনয় প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি প্ৰশিক্ষক মাতিছোঁ সুদূৰ গোলাঘাটৰ পৰা, যথেষ্ট দক্ষ প্ৰশিক্ষক ৰঞ্জন দত্ত, তেখেতৰ সহযোগী আছে দিগন্ত বৰা আৰু প্ৰিয়াংশু দত্ত। গতিকে তেওঁলোকৰ আশাসুদীয়া প্ৰচেষ্টাত আমি এই অঞ্চলটোত এটা সাংস্কৃতিক গতিধাৰা অব্যাহত ৰাখিবলৈ পাৰিম বুলি আমি সক্ষম হৈছোঁ, আমি ভাবিছোঁ। আৰু এই ধাৰাৰ পৰিসমাপ্তি ঘটিব আমাৰ 21 তাৰিখে, অহা 21 জুলাই তাৰিখে আমি আমাৰ শোণিতপুৰৰ ঐতিহ্যৰে সমৃদ্ধ নাটক কুমৰ হৰণ আৰু হৰিহৰ যুদ্ধৰে আমি পৰিসমাপ্তি ঘটাম। এখন সুন্দৰ নাটক। আমি সকলো সংস্কৃতিপ্ৰেমী ৰাইজক আমাৰ এই নাটক উপভোগ কৰিবলৈ আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। লগতে সমূহ সংস্কৃতিপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।